অহংকাৰৰ কাৰণেই জীৱ সমৰ্পণ হ'ব নোৱাৰে ভগৱানৰ চৰণত। আৰু এই অহংকাৰেই বিভ্ৰম কৰি আহিছে জনমে জনমে। জনম মৰণৰ চক্ৰত এই অহংকাৰৰ কাৰণেই ব্যতীত কৰিব লগা হয়। যেতিয়ালৈকে অভিমান থাকে এই দায় ভাৱটোৰ যে মই পুৰুষ, মই স্ত্ৰী, মই ত্যাগী, মই ভজনানন্দী, মই জ্ঞানী, মই মোৰ পাছত আগত যিয়ে বাক্য নালাগক কিয়, ইয়াক অহংকাৰ বুলিয়ে কয়। কেৱল যি শুদ্ধ মই হয় সেইটো ব্ৰহ্ম হয়, কেৱল ব্ৰহ্মময়। মই ধনৱান, মই বিদ্বান, মই বলৱান, এইটো অহংকাৰ। আৰু এইটোৱে পতনৰ কাৰণ, এইটোৱে কৃষ্ণৰ সৈতে সাক্ষাৎকাৰ হ'বলৈ নিদিয়ে। আৰু এই অহংকাৰ সাধু সন্ত মহন্ত কৃষ্ণ প্ৰেমী আৰু গুৰুৰ সান্নিধ্যতহে নাশ হয়। যেতিয়া এইটো বুজা যায়, যেতিয়া এইটো জ্ঞান হয় যে নিজৰ বুলিবলৈ এই সংসাৰৰ একো বস্তুৱে নহয়, যি দেখিছোঁ, যি চুইছোঁ, যি খাইছোঁ, যাৰ সহায়ত কিবা এটা কৰিবলৈ সক্ষম হৈছোঁ, য'ত এতিয়া আছোঁ সেয়া আছিল আনৰ। মই নাথাকিলে এদিন সেয়া আকৌ আনৰ হ'ব। আপোন সকলো মৰিব, শৰীৰ এদিন বৃদ্ধ হ'ব, শৰীৰ নাশ হ'ব, সংসাৰ এদিন এৰিবই লাগিব। এই সত্যটো সদগুৰুদেৱৰ কৃপাত জনাৰ পাছত জীৱনত অহংকাৰ কৰিব লগা আৰু একোৱে নাথাকিল। অহংকাৰ কৰিবলৈ আমাৰ যোগ্যতা কি আছে? নে আমি বিশ্ব ব্ৰহ্মাণ্ড তৈয়াৰ কৰিছোঁ? নে আকাশ, জলবায়ু, অগ্নি, নে বীজ, নে পৃথিৱী, না তৰামণ্ডল? নিজৰ ইচ্ছামতে 1 মিনিট উশাহ বন্ধ কৰি ৰাখিব নোৱাৰি। 1 মিনিট নিজৰ ইচ্ছামতে অগ্নিত হাত ৰাখি থব নোৱাৰি। যদি নিজৰ ইচ্ছামতে একোৱে কৰিব নোৱাৰি, মই মোৰ অহংকাৰ কৰিব লগা থাকিল কি? ভাগ্য ভাল যে অন্ধ নহলা, বোবা নহলা, কলা নহলা, কোজা লেঙেৰা নহলা, তেতিয়া হয়তো অহংকাৰ কৰি অহংকাৰৰ ইজ্জত নাথাকিল হয়। বেচেৰা মৰু মৰু অৱস্থা, তাতে আকৌ অহংকাৰ, কি মূল্য থাকিল? তোমাৰ ইচ্ছামতে এই হাত ভৰি শৰীৰ ৰচনা হোৱা নাই। চুলি, মগজু, গুহ্যদ্বাৰ, লিংগ, পেট তোমাৰ দ্বাৰা বনোৱা হোৱা নাই। নিজৰ ইচ্ছামতে শৰীৰৰ এডাল নোম গজাই ল'ব নোৱাৰা, উঘালি সোমাই দিব নোৱাৰা। তুমি পাৰা কি? কিহৰ অহংকাৰ কৰিবলগীয়া থাকিল? তুমি গোটেই জীৱনজোৰা মন আৰু ইন্দ্ৰিয়ৰ গোলামী খাটিব পাৰা, কিন্তু ইহঁতক নিজৰ শাসনত ৰাখিব নোৱাৰা। না কাম ভাৱক, না ক্ৰোধক, না লোভক বশ কৰিব পাৰা। না চন্দ্ৰক সূৰ্য কৰিব পাৰিবা, না সূৰ্যক চন্দ্ৰ। তোমাৰ ইচ্ছাৰ দ্বাৰা দিন ৰাতি ঠাণ্ডা গৰম হৈ থকা নাই, বতাহ বলি থকা নাই, বৰষুণ সৰা নাই। প্ৰকৃতি তোমাৰ ৰচনা নহয়। তুমি ভবাই নাছিলো তোমাৰ যে এদিন পৰিয়াল হ'ব, মা দেউতা হ'ব, দেশ হ'ব, ৰাইজ হ'ব, আপোন হ'ব, পৰ হ'ব। আৰু আটাইতকৈ ডাঙৰ ৰহস্যটো চোৱা, তুমি আজিলৈকে এইটোৱে নাজানিলা যে এদিন তুমি হবা। তুমি একো গম নোপোৱাকৈ তুমি হৈ গলা। 3.5 হাত শৰীৰত বাস কৰিছা, কিন্তু আজিলৈকে তুমি এইটো নাজানা যে তুমি শৰীৰ নে আত্মা। তেন্তে তোমাৰ দ্বাৰা কি হোৱাক লৈ তুমি অহংকাৰ কৰিছা? তুমি এইটোও নাজানা যে তুমি প্ৰকৃতিক ইউজ কৰিছা নে প্ৰকৃতিয়ে তোমাক ইউজ কৰিছে? তুমি কাৰোবাৰ ভৰণ পোষণ কৰিছা নে প্ৰকৃতিয়ে তোমাৰ ভৰণ পোষণ কৰিছে? না মৃত্যুৰ দিন বাৰ তাৰিখ জানা, না যৌৱনত না বৃদ্ধাৱস্থাত ভৰি দিয়াৰ সময় দিন বাৰ তাৰিখ জানা। তোমাৰ আটাইতকৈ ডাঙৰ অহংকাৰটো হৈছে আনত দুখ দৰ্শন কৰা। সকলো ক্ষেত্ৰতে আনতকৈ নিজক শ্ৰেষ্ঠ মানা, নিজক গুণ সম্পন্ন মানি লোৱা। মই কৰিছো, মোৰ দ্বাৰা হৈছে, মোৰ কাৰণেহে হ'ল, মই নকৰা হয় এনেকুৱা নহলেই হয়। মানে মই মোৰ মোৰ বুলি পেল পেলাই থকাই অহংকাৰ। ঠিক আছে, আমি সকলোৱে অহংকাৰ কৰো। অহংকাৰ কিয় কৰো? অহংকাৰ এই কাৰণেই কৰো কাৰণ আমি মূৰ্খ, বুৰ্বক, অলগদ্ধ, অজ্ঞানী, নিচ, অধম, পাপী, মহাপাপী, দুৰাচাৰী, অপৰাধী, মন্দমতি, মূঢ়মতি বুলি নিজকে মানি লব নোৱাৰো। কিন্তু আনক এই গোটেই কেইটাই মানি লওঁ। আনক মূৰ্খ, বুৰ্বক, অলগদ্ধ, অজ্ঞানী বুলি অহংকাৰ কৰি কওঁ, কিন্তু নিজকে মই বহুত জ্ঞানী, মই বহুত বুদ্ধিয়ক, মই বহুত চতুৰ বুলি অহংকাৰ কৰিয়ে তৰণি নাপাওঁ। আনক পাপী, মহাপাপী, দুৰাচাৰী, অপৰাধী, মন্দমতি, মূঢ়মতি বুলি কবলৈ বেছি টাইম নালাগে, ফটককৈ মুখেৰে প্ৰকাশ হৈ যায়। কিন্তু নিজৰ পাপখিনি, মহাপাপখিনি, অপৰাধখিনি, দুৰাচাৰ ব্যভিচাৰখিনি প্ৰকাশ কৰিবলৈ টাইম লাগি যায়, লাজ লাগি যায়, ভয় লাগি যায়। কিমান এনে গৰিহীত কাম কৰা হৈছে, কিমান এনে নিচতকৈও নিচ কাম কৰা হৈছে, ঘৃণনীয়তকৈও ঘৃণনীয় কাম কৰা হৈছে, যাৰ দণ্ড বিষম অতি ভয়ংকৰ হ'ব লাগিছিল, কিন্তু আজিলৈকে সেইটো নহল। সেই গোপনীয়বোৰ প্ৰকাশ হোৱা হয়। আজি যে যি অহংকাৰ কৰি বুকু ফিন্দাই আছা, কি বিলাই হল হয়, অহংকাৰীৰ কি দুৰ্দশা হল হয়, গম পাই গলা হয়। তথাপিও অহংকাৰ, খালি অহংকাৰ। কিয় এই নাশবান বস্তুক, নাশবান শৰীৰ, নাশবান পদ প্ৰতিষ্ঠা, নাশবান ধন সম্পত্তিক লৈ অহংকাৰ কৰিব লাগে? কোন সময়ত কি পৰিস্থিতি হ'ব, কি নষ্ট হ'ব, কি বিচ্ছেদ হ'ব, কি ভাগি পৰিব, কি খহি পৰিব, কোন পাকত পৰি কি দুৰ্দশা হ'ব, তিতা কেহা বিষাদৰ কিবা খবৰ আহি যায়, তাৰ কোনো ঠিৰাং নাই। খন্তেকীয়া বয়সৰ খন্তেকীয়া সময়কণত কি অহংকাৰ কৰিব লগা থাকিল কোৱা? শুনা, কাৰোৰ অহংকাৰ ভাৰ কোনেও ল'ব নোৱাৰে।
নিজৰ নিজৰ অহংকাৰে নিজৰে দুৰ্গতি আনে, নিজৰে পতন কৰে, নিজৰে বিনাশ কৰে। মুঠতে দেহাভিমানী জীৱই, শৰীৰৰ প্ৰতি মোহিত জীৱই, সংসাৰৰ প্ৰতি আসক্ত জীৱই কোনোদিন অহংকাৰ এৰিব নোৱাৰে। এই অহংকাৰ তেতিয়া গলে, তেতিয়া নাইকিয়া হয় যেতিয়া গুৰুৰ কৃপা, ভগৱন্তৰ কৃপা আৰু ভকতৰ কৃপা হয়। যেতিয়াই জীৱই একমাত্ৰ প্ৰভুৰ ভৰসাত প্ৰভুৰ সন্মুখ হয়, নিজৰ সকলো অস্তিত্ব হেৰুৱাই প্ৰভুক পাই সুখী হয়। যেতিয়া কায় বাক্য মনে প্ৰভু কৃষ্ণ নামৰ ধ্বনি গুঞ্জৰিত হয়, যেতিয়া সংসাৰৰ সমস্ত ভোগ বাসনা বিলাসিতা ৰাগ দেশ মুখ নষ্ট হৈ প্ৰভু কৃষ্ণৰ ভক্তি স্ফুৰণ হয়, তেতিয়াই অহংকাৰৰ নাশ হয়। প্ৰভু কৃষ্ণৰ কৃপাৰ অবিহনে অহংকাৰৰ সমূলি বিনাশ হোৱাটো অসম্ভৱ। যদি অহংকাৰ হয়, ভক্ত কিহৰ? আৰু ভক্ত কিহৰ যদি অহংকাৰ হয়? তথাপিও যদি অহংকাৰ থাকে তেন্তে একো চিন্তা কৰিব নালাগে। কাৰণ অহংকাৰ থাকোঁতেও সাক্ষাতে কৃষ্ণক পাৱে, শ্ৰৱণ কীৰ্তন ধৰ্মজাৰ। যদি জীৱনৰ একমাত্ৰ ধৰ্ম কেৱল শ্ৰৱণ কীৰ্তন হয়, কেৱল কৃষ্ণ নামৰ শ্ৰৱণ কীৰ্তন, তেন্তে অহংকাৰ থাকিও অহংকাৰৰ একো কাম নাই। সেইটো কৃষ্ণৰ কৃপাত সমূলি নাশ হৈ যায়। শেষত অহংকাৰেও চাগে প্ৰভুৰ কীৰ্তন শ্ৰৱণ কৰি কৰি চিন্তিত হৈ পৰিব যে ভুল জেগাত প্ৰৱেশ কৰিলো।